মই এতিয়া খাব লৈছোঁ ৰুটি ঘুগুনি আৰু লৈছোঁ চচ দি খাম। ৰাতিপুৱা খোৱাৰ পৰা আজিৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। হাই গাইজ, একেবাৰে চাহ খোৱাৰ পিছত এতিয়াহে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পাৰিলোঁ। আৰু মই এতিয়া ভাত বনাম আৰু ভাত কি বনালোঁ শেষত দেখুৱাম। এতিয়া কি কৰোঁ, চাউলৰ মানে পাকঘৰৰ আগত যাই লওঁ, কিজানিবা চাহ খাওঁ। এতিয়া বতাহৰ দিনত মানে ইমান কাম থাকে, সৰা মোচা এইবোৰ বহুত লেতেৰা হয়, সেইকাৰণে বহুত দেৰি হৈ যায় ভাত বনোৱাতে। মানে এতিয়া 12টা বাজিছে, এতিয়াহে ভাত আজিৰ দিনটো কি হয় সকলোবোৰ দেখুৱাম একেবাৰে। ভাত বনোৱাৰো কাৰণ আছে, কাৰণ মা গৈছে মন্দিৰত। আজি আমাৰ মিঠাই মানে গুৰ মিঠাইৰ লাড়ু বনাই, মিঠাই লাড়ু বুলি কওঁ আমি, লাড়ু বনাব গৈছে মা। সেইকাৰণে মই এতিয়া ভাত বনাওঁ আৰু অলপ পিছত মানে 4টামান বজাত যাম গৈ তাতে মন্দিৰত। চাহখিনি খাই লওঁ গাইজ। টাইমত মানে 12টাৰ ভাত বনোৱাৰ আগত এইখিনি টাইমত মা যদি নাথাকেও মানে চাহ খামে, আৰু মা যদি থাকে তাৰপিছতো চাহ খামে। মানে অভ্যাস হৈ গৈছে, চাহ মেইন আৰু চাহ খাই বহুত ভাল পাওঁ। বিলাহী আৰু আলুৰ মানে লাবৰা ভাজি এনেকা বনালে বহুত মোৰ টেষ্টি লাগে, কিন্তু কি কৰিবা গাইজ, বাকীবোৰে মানে নাখায়। তিয়ঁহৰ চালাড বনাম বুলি ভাবিছোঁ। এয়া হৈ গ'ল মোৰ ভাত, আৰু ভাজি আছোঁ এতিয়া আলু। আলুখিনি ৰেডি কৰি থৈ দিছোঁ, আৰু চালাডখিনিও বনাই ৰেডি কৰিলোঁ। গাইজ ফাইনেলি ৰেডি হ'লোঁ। এতিয়া যাওঁ পূজালৈ, আৰু পূজাত গৈ তাতে লগ পাই আছোঁ। গৈ আছোঁ আমি মন্দিৰলৈ। মই জানো খাই দিব গোপাল সাজায়ে কাছায় हाय गाइस, मेरा आँख देखो एकदम वाइड है। गाइस किसन है हमारा अवस्था नहीं यार। गाइस আমি যাও দে এতিয়া মানে মন্দিৰত চাব পৰা। আমি একেবাৰে শেষত ঘৰত যাম, মন্দিৰত প্ৰসাদ খাবা। আহিলে দেখাবই নাপালোঁ। লৈছোঁ মই এতিয়া বুটটাহে পোৱা নাই খালি।